प्रथम प्रश्न प्रथम MBBS অসমীয়া মহিলা কোন আছিল শুদ্ধ উত্তৰটো হ'ল ৰজনীপ্ৰভা শইকীয়া পৰৱৰ্তী প্ৰশ্ন ইংলেণ্ডত চিকিৎসা শিক্ষা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল শুদ্ধ উত্তৰটো হ'ল নিৰ্মল প্ৰভা চলিহা পৰৱৰ্তী প্ৰশ্ন মহেঞ্জোদাৰো আৰু হৰপ্পা ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ল পাকিস্তানত পৰৱৰ্তী প্ৰশ্ন আধুনিক যুগৰ অলিম্পিক প্ৰথমে ক'ত আৰম্ভ হৈছিল শুদ্ধ উত্তৰটো হ'ল 1896 চনত এথেন্সত আৰম্ভ কৰা হৈছিল পৰৱৰ্তী প্ৰশ্ন উইংছ অফ ফায়াৰ গ্ৰন্থখনৰ ৰচক কোন শুদ্ধ উত্তৰটো হ'ল APJ আব্দুল কালাম পৰৱৰ্তী প্ৰশ্ন অৰ্থশাস্ত্ৰৰ ৰচক কোন শুদ্ধ উত্তৰটো হ'ল কৌটিল্য পৰৱৰ্তী প্ৰশ্ন গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কেতিয়া হৈছিল শুদ্ধ উত্তৰটো হ'ল 1947 চনত পৰৱৰ্তী প্ৰশ্ন হিউৱেন চাঙৰ অসম আগমন কেতিয়া হৈছিল শুদ্ধ উত্তৰটো হ'ল 629 চনত পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ ৰাজ্যসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল শুদ্ধ উত্তৰটো হ'ল ডক্টৰ S ৰাধাকৃষ্ণন পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ সাৰ্বজনীয়তা আছে বুলি কিয় ক'ব পাৰি শুদ্ধ উত্তৰটো হ'ল কিয়নো আমি ভাৰতৰ লোক শব্দৰ দ্বাৰা সংবিধানৰ প্ৰস্তাৱনা আৰম্ভ কৰা হৈছে পৰৱৰ্তী প্ৰশ্ন বিশ্বত সৰ্বাধিক সোণ ক'ত উৎপাদন হয় শুদ্ধ উত্তৰটো হ'ল দক্ষিণ আফ্ৰিকাত পৰৱৰ্তী প্ৰশ্ন কোনখন দেশে প্ৰথমে চন্দ্ৰত অৱতৰণ কৰা মহাকাশযান উৎক্ষেপণ কৰিছিল শুদ্ধ উত্তৰটো হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰই পৰৱৰ্তী প্ৰশ্ন অৰ্জুন বঁটা লাভ কৰোঁতা প্ৰথম অসমীয়া মহিলা কোন আছিল শুদ্ধ উত্তৰটো হ'ল মনালিছা বৰুৱা 1947 চনত তেখেতে এই বঁটা লাভ কৰে পৰৱৰ্তী প্ৰশ্ন ক্ষুদ্ৰ ঔদ্যোগিক ৰাষ্ট্ৰীয় বঁটা লাভ কৰোঁতা প্ৰথম অসমীয়া মহিলা কোন আছিল শুদ্ধ উত্তৰটো হ'ল নিৰুপমা বৰুৱা 1993 চনত এই বঁটা লাভ কৰে পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যত আটাইতকৈ বেছি বনাঞ্চল আছে শুদ্ধ উত্তৰটো হ'ল মধ্যপ্ৰদেশত পৰৱৰ্তী প্ৰশ্ন ভূপাল গেছ দুৰ্ঘটনা কোনটো গেছৰ বাবে হৈছিল শুদ্ধ উত্তৰটো হ'ল মিথাইল আইসোচায়ানেট ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।